2027 দিবলৈ গৈ থকা ছাত্ৰ ছাত্ৰীসকল তোমালোক ভালদৰে এই নিউজটো শুনা। তোমালোকৰ বাবে আছাম ষ্টেট এডুকেশ্যন বোৰ্ডে এখন নটিফিকেশ্যন জাৰি কৰিছে। ডেট 26 জুনতে জাৰি কৰিছিল, কিন্তু এতিয়া তোমালোকৰ বাবে এটা নটিফিকেশ্যন আহিছে 24 তাৰিখ মানে আজি, যে তোমালোকে এটা এক্সাম দিব লাগিব, যিটো চেণ্ট্ৰেল টেষ্ট ফৰ ক্লাছ 10 আৰু চেণ্ট্ৰেল টেষ্ট ফৰ ক্লাছ 9। চ' ক্লাছ 9 দিব লাগিব, ক্লাছ 10 দিব লাগিব। এতিয়া কথাটো হ'ল যে ক্লাছ 10 এইটো দিয়াটো মেণ্ডেটৰী, কিয় সেইটো তোমালোকে আজিৰ এই ভিডিঅ'টো জানিব পাবা। আৰু নেক্সট কথাটো হ'ল যে এই টেষ্টটো ক'ত দিব লাগিব, চ' সকলো আমি আলোচনা কৰিম। চ' তেনেহ'লে বোলা ভিডিঅ'টো আৰম্ভ কৰোঁ। তোমালোকৰ স্প'কেন ইংলিছ চেণ্ট্ৰেল টেষ্ট, হোৱাই ইট ইজ নেচেচাৰী ফৰ HLC এস্পিৰেণ্ট, কিয় এইটো দৰকাৰ হয়, আৰু হোৱাট হেপেন ইফ ইউ ডোণ্ট টেক, মানে তুমি যদি এই টেষ্টটো নিদিয়া তেনেহ'লে তোমাৰ কাৰণে কি অপৰাধ হ'ব, আৰু হাউ টু প্ৰিপেয়াৰ, মানে ইয়াৰ কাৰণে কেনেদৰে প্ৰিপেয়াৰ কৰিবা, পঢ়িবা কেনেদৰে, ৱে টু টেক ইট, আৰু মানে ক'ত দিবা তোমালোক কি হয়। ইট ইজ এ কি হয়, চেণ্ট্ৰেল টেষ্ট ইজ মেণ্ডেটৰী এক্সামিনেশ্যন কণ্ডাক্ট বাই আছাম ষ্টেট এডুকেশ্যন বোৰ্ড ASSEB। চ' ঠিক আছে যে দিছ ইজ টেষ্ট ইজ কম্পালচৰি ফৰ ক্লাছ 10 ষ্টুডেণ্ট। নেক্সট কথাটো হ'ল তোমালোকে জানিলোঁ যে মেণ্ডেটৰী, কিয় মেণ্ডেটৰী হয়, দিছ ইজ অফিচিয়েল বৰ্ড এক্সাম, কাৰণ এইটো এটা বৰ্ড এক্সাম হয়, অফিচিয়েল বৰ্ড এক্সাম হয়, এইটো এটা অপশ্যনেল নহয় যে তুমি নিদিলেও হ'ব। স্প'কেন ইংলিছ কেৰিজ মাৰ্ক ডেট কাউণ্ট টুৱাৰ্ড HLC ৰিজাল্ট, মানে HLC ৰিজাল্টত তোমাৰ এই মাৰ্কছটো কাউণ্ট কৰা হ'ব। তোমালোকৰ কি হ'ব, ফাইনেল এছেছমেণ্টত এই মাৰ্কছটো ইনক্লুড কৰা হ'ব। তোমালোকৰ কাৰণে মানে এইটো সুবিধাজনক হয়, সেইবাবে এই টেষ্টটো কৰা হৈছে এই কম্পিটিটিভ এক্সামৰ কাৰণে, ইণ্টাৰভিউৰ কাৰণে, কেৰিয়াৰৰ কাৰণে। নেক্সট এইটো এটা কি হয়, NEP 2022 নিয়ম অনুসৰি এইটো মানে তোমালোকক ইনক্লুড কৰা হৈছিলে। আচ্ছা, হোৱাট হেপেন ইফ ইউ ডোণ্ট টেক, মানে তুমি যদি নিদিয়া কি হ'ব, নট এপিয়াৰিং ফৰ চেণ্ট্ৰেল টেষ্ট হেজ চিৰিয়াছ কনচিকুৱেঞ্চেছ, মানে বহুত কিবা বেয়া হ'ব তোমালোকৰ লগত যদি তুমি টেষ্টটো নিদিয়া। লোৱাৰ HLC স্ক'ৰ, HLCত মাৰ্ক কমিব পাৰে, ৰিডিউচ চান্সেছ ফৰ স্কলাৰশ্বিপ নাপাব পাৰা তুমি, মানে কম্পিটিটিভ এক্সামৰ কাৰণে। মেইন নিড টু এপিয়াৰ ফৰ কম্পাৰ্টমেণ্টেল আৰু ছাপ্লিমেণ্টাৰী এক্সামছ, তোমালোকে কম্পাৰ্টমেণ্টেল এক্সাম দিব লগা হ'ব পাৰে যদি তুমি মানে মাৰ্কছ নোপোৱা। টেষ্ট ইজ কম্পালচৰি এণ্ড ইউৰ এবচেঞ্চ উইল বি ৰেকৰ্ড, মানে তুমি টেষ্টটো দিব লাগিব, আৰু যদি তুমি নিদিয়া তেনেহ'লে তোমাৰ সেই ৰেকৰ্ডটো থাকি যাব যে তুমি টেষ্টটো দিয়া নাছিলা। টেষ্ট শ্বেডিউলটো মই অফিচিয়েল নটিফিকেশ্যনখনত পাই যাবা, মই তোমালোকক দেখুৱাই দিম। চ' এটা টেষ্ট তোমালোকৰ হৈ গ'ল 10 আগষ্ট টু 14 আগষ্টত চলি আছিল, আৰু নেক্সট টেষ্টটো তোমালোকৰ 7 ডিচেম্বৰ টু 11 ডিচেম্বৰত হ'ব ক্লাছ 10ৰ বাবে, আৰু ক্লাছ 9ৰ বাবে তোমালোকে 24 আগষ্ট টু 28 আগষ্ট হৈ থাকিব, যিকোনো এটা সময় তোমালোকে দিলেই হ'ল। আৰু ক্লাছ টেষ্ট 2 টু 4 জানুৱাৰী টু 8 জানুৱাৰীৰ ভিতৰত হ'ব, তোমালোকে দিলেই হ'ল। আৰু এই টেষ্টটো ক'ত দিবা তাৰ আগতে এটা ছাৰপ্ৰাইজ আছে, সেইটো শুনি লোৱা। তোমালোকৰ বাবে আমি 3খনকৈ ই বুক লঞ্চ কৰিছোঁ, য'ত তোমালোকে MCQ পাবা, আৰু তোমালোকে এছাৰছন ৰিজন কুৱেশ্যন পাবা। আৰু এইখিনি কুৱেশ্যন তোমালোকৰ 2026ত আহিছিলে, আৰু 2027তো আহিব, আৰু আমি সেই ধৰণে ইম্প্ৰুভ কৰিছোঁ। বহুতো ষ্টুডেণ্ট আছে, 53 মেম্বাৰ্ছ আমাৰ গ্ৰুপটোত অলৰেডি মানে এড হৈ গৈছে। তোমালোকে যদি সোনকালে এড হ'ব পাৰা তোমালোকে এড হৈ লোৱা, কাৰণ ইয়াত তোমালোকৰ টেষ্টটো কণ্ডাক্ট কৰা হৈছে, MCQ টেষ্টবিলাক কণ্ডাক্ট কৰা হয়। চ' এইখিনি আমাৰ ষ্টুডেণ্ট আছিল যিবিলাকে এক্সাম দিছে, আৰু এইখিনি তোমালোকে ই বুক ল'ব পাৰিবা। পেইড ই বুকৰ প্ৰাইচ মাত্ৰ 99 হয়, আপ টু 100 ষ্টুডেণ্ট, আৰু দেন 149 হ'ব। আৰু ইয়াৰ পৰা কুৱেশ্যন অহাৰ বহুখিনি চান্স আছে, তোমালোকৰ ইয়াত কমন কুৱেশ্যন পাবা, ইম্পৰ্টেণ্ট কুৱেশ্যন পাবা, হেণ্ড পিক কুৱেশ্যন, মানে আমি নিজে বাছি উলিয়াইছোঁ কোনখিনি কুৱেশ্যন তোমালোকৰ বাবে আহিব পাৰে, আৰু যদি মানে কিতাপৰ লাইন বা লাইন আমি ইয়াত উঠুৱাই দিছোঁ, আৰু কেনেধৰণৰ তোমালোকে অকণমান ডেমো দেখুৱাই দিছোঁ। এইখন তোমালোকৰ ইংলিছৰ MCQ ই বুক হয়, ইয়াত তোমালোকৰ ফুটপ্ৰিণ্টছো কভাৰ কৰা গৈছে, ফাৰ্ষ্ট ফ্লাইটো কভাৰ কৰা গৈছে, CBSE প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাকো আছে, এছাৰছন ৰিজন কুৱেশ্যন আছে, 500 ছল্ভ MCQs আছে। তোমালোকে লেটাৰটো কৰোঁ তোমালোকে চাব পাৰা, এইটো হ'ল তোমালোকৰ এছাৰছন ৰিজন টাইপ কুৱেশ্যনছ। দেন তোমালোকৰ হিণ্টটো দিয়া আছে কুৱেশ্যনটো, মানে কিয় শুদ্ধ এনচাৰটো এইটো কিয় হয়। তাৰপিছত তোমালোকৰ MCQ টাইপ আছে, এনেকুৱা বহুতো ধৰণৰ কুৱেশ্যন আছে। এইটো নেলছন মেণ্ডেলাৰ কুৱেশ্যন আছে। তাৰপিছত এখন তোমালোকৰ জেনেৰেল ছায়েন্সৰ হয়, গোটেইবিলাক চেপ্টাৰ তোমালোকৰ কভাৰ কৰা আছে, আৰু তোমালোকৰ ক'ত এৰৰ হয় ডায়গ্ৰামত সেইবিলাকো ইয়াত পাবা তোমালোকে। এইবিলাক MCQ পাবা, তোমালোকে এছাৰছন ৰিজনটো পাবা, তাৰ নেক্সট পিছত তোমালোকে MCQ টাইপ কুৱেশ্যন পাবা। চ' এই 3খন ই বুকৰ প্ৰাইচ এতিয়া মাত্ৰ 99 ৰুপিজ হয়, আৰু তোমালোকে এই 99 ৰুপিজ পে' কৰাৰ পিছত তোমালোকে টেষ্টটো দিব পাৰিবা আমাৰ গ্ৰুপত। তোমালোকে এতিয়াই আমাক এইটো নম্বৰত কণ্টেক্ট কৰিব পাৰিবা, 6003923474। তোমালোকে জাষ্ট আমাক মেছেজ কৰি দিলে হ'ল যে ই বুক এখন লাগিছিলে। চ' আমাৰ ফালৰ পৰা তোমালোকৰ লৈ QR কোড পঠিয়াই দিয়া হ'ব, তাত তোমালোকে পে'মেণ্ট কৰিবা, আৰু নেক্সট তোমাৰ গ্ৰুপত এড কৰি দিয়া হ'ব, ঠিক আছে। এতিয়া চাওঁ তোমালোকে টেষ্টটো ক'ত দিম। চ' ইয়াত লিখা আছে স্প'কেন ইংলিছ এপ অফ ASSB ডিভিজন 1 ইজ ৰিনেম, মানে এতিয়া নেমটো চেঞ্জ কৰিছে, দ্য লাৰ্ণিং এপ বাই ASSB। তো তোমালোকে এই এপটোত তোমালোকে টেষ্টটো দিব লাগিব। প্লে ষ্ট'ৰত তোমালোকে চাৰ্চ কৰিলে হ'ল স্প'কেন ইংলিছ এপ, তাত তোমালোকে দেখিবা যে বাই ASSB, তো এপটো তোমালোকে ইনষ্টল কৰিবা, দেন তোমালোকে ইয়াত টেষ্টটো দিব পাৰিবা। এইটো ইণ্টাৰফেচ হয়, ইয়াত তোমালোকে টেষ্ট দিব পাৰিবা। আজি ভিডিঅ'টো ইমানেই আছিল। যদি তোমালোকে আমাৰ হোৱাটছএপ গ্ৰুপত জইন
বিচাৰা তেনেহ'লে আমাক সেই 6003923474 নম্বৰত কণ্টেক্ট কৰা আৰু ই বুক এখন লৈ লোৱা। আগতেও বহুত ষ্টুডেণ্টে আমাৰ পৰা লৈছে। চ' এতিয়া তোমালোকৰ সময়, তোমালোকে যদি HLC এক্সাম ক্ৰেক কৰিব বিচাৰা, MCQ তোমালোকে যদি ফুল মাৰ্কছ আনিব বিচাৰা তেনেহ'লে আমাক কণ্টেক্ট কৰা এতিয়া। আপ টু 100 ষ্টুডেণ্ট, ৰুপিজ 99। চ' থেংক ইউ, লাভ ইউ অল দ্য বেষ্ট।